বন্ধুসকলক আজি ইয়াত উপস্থিত হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি চাওক, আজি অসমৰ ভিতৰত গোৱালপাৰা, হাছিলা বিল আদি কৰি ধুবুৰীত বিভিন্ন জাগাত এটা সম্প্ৰদায়ৰ মানুহক টাৰ্গেট কৰি যি উচ্ছেদ অভিযান চলাইছে, পোনপ্ৰথমে সেই উচ্ছেদৰ আমি গৰিহণা দিছোঁ। কিয়নো আজি এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি বৰ্তমান যি বিজেপি চৰকাৰে হিটলাৰী শাসন চলাই আছে, সেই হিটলাৰী শাসন বন্ধ হ'ব লাগে, এই উচ্ছেদ বন্ধ হ'ব লাগে। এই উচ্ছেদ বন্ধ হোৱাৰ বাবে আমি অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি অনতিপলমে উচ্ছেদ বন্ধ কৰক। এইটো আমাৰ জামাত উলামা কাউন্সিলৰ ফালৰ পৰা দাবী জনাইছোঁ। বিটিআৰত এতিয়ালৈকে আমাৰ কোনো উচ্ছেদ অভিযান চলা নাই। আৰু যিহেতু আমাৰ সন্মানীয় ৰেভিনিউ মিনিষ্টাৰে এটা অপেন মিটিঙত তেওঁ কৈছে যে যেতিয়ালৈকে ইউপিপিএল চৰকাৰ বিটিচিত থাকিব উচ্ছেদ অভিযান নচলে। সেই কথাত আমি বৰ্তমান সন্তুষ্টি প্ৰকাশ কৰিছোঁ। কিয়নো এটা বিভাগীয় মন্ত্ৰীয়ে যদি এনেকুৱা ধৰণৰ আশ্বাস আমাক দিছে, নিশ্চয় আমাৰ উচ্ছেদ নহ'ব বিটিচিত। হয়, নিশ্চয়কৈ আজি বাটবুখুৰী ৰাইজে আমাক বহুত ভালদৰে সঁহাৰি দিছে। কিয়নো তেওঁলোকক আমি এটা কথা বুজাই দিব আহিছোঁ যে আপোনালোকে আতংকিত নহ'ব, আপোনালোকে কোনোবা ভয় ভাবুকিৰ শিকাৰ নহ'ব। বৰ্তমান যে ৰুলিং বিটিচিত গভৰ্ণমেণ্ট চলি আছে ইউপিপিএল চৰকাৰ, এই ইউপিপিএল চৰকাৰৰ বিভাগীয় মন্ত্ৰীয়ে কিন্তু আমাক কথা দিছে যে বিটিচিত উচ্ছেদ নচলে। সেই কথাই আমি ৰাইজৰ মাজত অলপ সজাগতামূলকভাৱে আমি তেওঁলোকক বুজালোঁ। আৰু আমাৰ সংগঠনৰ ফালৰ পৰা আমাৰ জাতিটোক এটা প্লেটফৰ্মত আনিবলৈ আমি ঐক্যতাৰ স্বাৰ্থত আমি এনেধৰণৰ এৱাৰনেছ প্ৰগ্ৰাম আমি কৰি আছোঁ। আৰু অনাগত দিনত যি বিটিচিত পৰিষদীয় নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত যাতে আমি একক সংখ্যাগৰিষ্ঠভাৱে এই ইউপিপিএল চৰকাৰক যাতে আমি জিতাই দিব পাৰোঁ, এনেকুৱা ধৰণৰ লক্ষ্য উদ্দেশ্য লৈ আজি জামাত উলামা কাউন্সিলে বিভিন্ন গাঁৱে ভূঞে প্ৰচাৰ চলাই আছে। বিগত 17 বছৰ হয়, নিশ্চয়কৈ আজি এই 4.5 বছৰ কাৰ্যকালৰ ভিতৰত 1 বছৰ বা 1.5 বছৰটো কৰোণা মহামাৰীত গুচি গ'ল। তাৰপিছত হাগ্ৰামাৰ কাৰ্যকাল আৰু সন্মানীয় প্ৰমোদ বড়ো ছাৰৰ যি কাৰ্যকাল, সেই কাৰ্যকালৰ তফাতটো ইতিমধ্যে বুদ্ধিজীৱী মহলে গম পাইছে। তেওঁৰ চিন্তাধাৰাটো কেনেকুৱা, আজি শান্তিৰ বাতাবৰণ বিটিচিত আহিছে। এনেকুৱা দিন গৈছে তেওঁৰ কাৰ্যকালত, আমি লাঠি লৈ ৰাস্তা ঘাটে ডিউটি দিব লগা হৈছে, আমি ৰাতি টোপনি যাব পৰা নাই। এনেকুৱা ধৰণৰ এটা অশৃংখল পৰিৱেশ বিটিচিত বিৰাজ কৰিছিল। সেই অশৃংখলৰ পৰিত্ৰাণ কিন্তু বৰ্তমান সন্মানীয় প্ৰমোদ বড়ো চাহাবৰ চৰকাৰে আমাক দিছে। তইকৈ মই সন্মানীয় প্ৰমোদ বড়ো চাহাবক এই বিষয়ে মই ধন্যবাদ দিম। কাৰণ বিগত দিনত আমাৰ জামাত উলামা কাউন্সিলৰ এটা সজাতি দলক কোকৰাঝাৰত মাতিছিল। মাতাৰ পিছত হালবাৰী ডিষ্ট্ৰিক্ট জামাত উলামা কাউন্সিলৰ সভাপতি হিচাপে মোক কথা ৰখাৰ সুযোগ দিছিল। সেই স্বাগতে মই ছাৰক অনুৰোধ জনাইছিলোঁ যে অনাগত বিটিচি নিৰ্বাচনৰ আগে আগে আমাৰ হালবাৰী সমষ্টিৰ অন্তৰ্গত মাইনৰিটি এলেকাৰ যি ৰাস্তা ঘাট এনেকুৱা দুৰৱস্থা, এই ৰাস্তা ঘাটখিনিত যাতে আপুনি কমচে কম চেনগ্ৰেবেল হ'লে যাতে পেলাই দিয়ে, এইখিনি দাবী মই কৰিছিলোঁ। অন ৰেকৰ্ড মোৰ ওচৰত আছে। সন্মানীয় ছাৰে কিন্তু এই কথাত গুৰুত্ব দি আজি আপোনালোকে দেখা পাইছে বিভিন্ন ৰাস্তা ঘাটৰ বাট পদূলিত কমচে কম চেনগ্ৰেবেল হ'লেও কিন্তু পেলাই দিছে। কিন্তু বিজেপি হয়, তাৰ নমুনাটো ইতিমধ্যে আপোনালোকে দেখা পাই আছে যে আজি এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি কিমান ৰ'দত বৰষুণৰ মাজত তিতি আছে, কান্দি কান্দি চিঞৰি চিঞৰি কৈ আছে, মুখ্যমন্ত্ৰী আপোনাৰ ভিতৰত কি হৃদয় নাই, আপোনাৰ ভিতৰত কি মানৱতা নাই, এনেকুৱা ধৰণৰ দোহাই দিয়াৰ পিছত কিন্তু আমাৰ ৰাজ্যৰ যি ৰজা, সেই ৰজাৰ মনটো কিন্তু অলপ ক্ষীণ হোৱা নাই বা অলকতেও কিন্তু দুখ প্ৰকাশ কৰা নাই। তেওঁ আৰু কৈ আছে যে তেওঁলোকক পোহপাল দিব তেওঁলোকৰ মাক দেউতাক আছে। এটা ৰজাৰ এনেকুৱা মুখৰ কথা শুনিলে প্ৰজাই কেনেধৰণৰ সুৰক্ষিত অনুভৱ কৰিব, সেইটো কথা কিন্তু আপোনালোকে চিন্তা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।